হে গাইছ, কি খবৰ? আশা কৰিছে সকলোৱে ভাল। তো মই কালি যোনটো ভিডিঅ' দিছিলোঁ তাত মোক বহুতে সুধিছিলে তুমি যে ইণ্ডিয়ান আৰ্মি এক্সাম দিছিলা কোনকেইখন কিতাপ পঢ়িছিলা। তো আপোনালোকক মই কৈ দিওঁ যে মানে কিতাপ বহুত আছে, কিতাপ বহুত পায় আৰু ইউটিউব চেনেলো বহুত আছে মানে যোনটো অগ্নিবিৰৰ কাৰণে বেষ্ট। কিন্তু তাৰ ভিতৰত দুটামান চেনেলৰ নাম কম আৰু কেইখনমান কিতাপৰ নাম কম। তোমালোকে যদি আনি পঢ়া নিশ্চয় এক্সামটোত পাছ কৰিবা। কিন্তু যিকেইখিনি কমন পেলাব নোৱাৰি তথাপি মানে চাই গ'লে সম্ভৱতঃ কিছুমান আহি যায়। জিকে খুব বেছি মানে বৰ্তমানৰ কুৱেশ্যনবোৰ বেছি আহে জিকেত। বাকী তোমাৰ মেথছ আৰু ছায়েন্স ৰিজনিং এইবোৰ তোমাৰ বেছি হাৰ্ড নাহে। ছিক্সৰ পৰা ধৰি 10ৰ ভিতৰত আহে এইবোৰ চব 10 লেভেলৰ। ছায়েন্সৰ যিমান প্ৰশ্ন পাবা 8, 9, 10 তেনেকুৱা লেভেলো আহিব, ইমান মানে হাৰ্ড নাহে। আৰু মোক এজনে কমেণ্ট কৰিছিলে কালি ভিডিঅ'টো দিওঁতে কোনখন পঢ়িছিলে। তো এনেকৈ পুৰো মানে এনেকৈ বুক নাই, তথাপি তোমালোকে ফ্লিপকাৰ্টত মাৰি চাবা ইণ্ডিয়ান আৰ্মি হিন্দী বুলি মাৰিবা, হিন্দী বুকছ। তাত যোনখন ফাৰ্ষ্টত আহিব এখন কিবা ভগত সিঙৰ এখন আহে, সেইখনো ভাল। আৰু ইউটিউব চেনেল চাবলৈ গ'লে তোমালোকে কেইটামান ইউটিউব চেনেল আছে। প্ৰথমে তোমালোকে চাব পাৰা 1 নম্বৰত শুভমি ক্লাছেছ বুলি আছে। মানে সেইজনে অকল মানে আৰ্মিৰ ওপৰতে দিয়ে। যিখিনি ভিডিঅ' থাকে তেওঁলোকৰ যিমান আহে প্ৰশ্ন এক্সামত হৈছে সেইখিনিও লগালগ মানে দি দিয়ে, তেনেকুৱা মানে অকল আৰ্মিৰ ওপৰত প্ৰশ্ন দিয়ে। আৰু 2 নম্বৰত চাব পাৰা তুমি আৰ্মি ষ্টাডি বুলি এটা আছে ভাল চেনেল। আৰু তোমালোকে SSC মেকাৰত ইমান নিদিয়ে আৰ্মিৰ ওপৰত। দুটা চেনেলে কৈছোঁ মই, দুটা চেনেলে মই চাইছিলোঁ, সেই দুটা চেনেলৰ নাম আপোনাক কৈ দিছোঁ। এটা হ'ল আৰ্মি ষ্টাডি আৰু এটা হ'ল শুভমি ক্লাছেছ। আৰু এটা আছে আৰ্মি ড'জ বুলি এটা আছে, সেইটো আপোনালোকে চাব পাৰে। তো বহুতে মোক সুধি আছিলে তোমালোকে আৰ্মি এক্সামৰ কাৰণে কি বুক চাইছিলা। মই বুক ইমানকৈ চোৱা নাছিলোঁ, ইউটিউব চেনেলে চাইছোঁ। ইউটিউব চাই পঢ়া, ইউটিউবতে বেষ্ট, ইউটিউবতে মজা ভিডিঅ' আহি থাকে আৰ্মিৰ ওপৰত। শুভমি ক্লাছেছ যোনটো চেনেল আছে এতিয়াও আৰ্মিৰ ওপৰত দি আছে। তোমালোকে সেই চেনেলটো চোৱা, কি ভিডিঅ'বোৰ চোৱা, এতিয়াৰ পৰা মানে মুখস্থ কৰি থাকা, লিখি থোৱা বুকত। তোমালোকৰ জানুৱাৰী ফেব্ৰুৱাৰীত এপ্লাই হৈ যাব, আকৌ মাৰ্চ এপ্ৰিলত এক্সাম হৈ যাব। তো ভালকৈ পঢ়ি থকা, ভিডিঅ'টো বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা। সকলোকে জয় হিন্দ।